গাড়ীখন আনিলে কি ধান কাটিবলৈ কি ক'ব? হয় নমস্কাৰ, মই বুবুলালিয়ে কৈছোঁ। হয়, এখন কলকাতাৰ পৰা আনিছোঁ গাড়ীখন কণ্টেকত আনিছোঁ। হয়, বিঘাত তোমাৰ 2200কৈ লোৱা হয়। 2200কৈ লোৱা হয়। 2200কৈ লোৱা হয়। হয়, আচ্ছা আচ্ছা। দেখাই আছোঁ হয়। কি ক'ব গাড়ীখনৰ বিষয়ে? গাড়ীখনৰ বিষয়ে এইখন আমি কলকাতাৰ পৰা কণ্টেকত আনিছোঁ। গাড়ীখন হয় হয়, কলকাতাৰ পৰা আনিছোঁ। হয়, ধান কটা মেচিন। ধান কটা গাড়ী হয়, মেচিনে বাৰু। হয়, যদি কোনোবাই ধৰ বিচাৰে বা যোগাযোগ কৰিব বিচাৰে, হয়, ইয়াতে স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া হ'ব। হয়, বিচাৰিলে য'তে যাব লাগে আমি যাম। হয়, তোমাৰ বিঘা 2200কৈ লোৱা হয়। হয়, সকলো ৰাইজৰ কাৰণে অনা হৈছে। হয়, সকলো ৰাইজৰ কাৰণে এইটো সুবিধা, হয়, সুবিধামূলক। হয়, আমি য'তে ধৰ কণ্টেক্ট কৰে য'ত যাব লাগে, হয়, আমি ইমিডিয়েট যাবৰ কাৰণে সাজু আছোঁ। সাজু আছোঁ। ঠিক আছে, ঠিক আছে, হ'ব। বিঘা 2200 নে? হয়, বিঘা 2200কৈ লোৱা হয়। যেতিয়া আপোনালোকে যদি বিচাৰে ধৰ স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া হ'ব, যোগাযোগ কৰিব পাৰিব। সেইমতে আমি য'তে যাব লাগে ত'তে গুচি যাম বাৰু গাড়ী লৈ। আমি ৰাইজক দেখাই আছোঁ ধান বৰ্তমান সময়ত। বৰ্তমান এয়া লাইভ চলি আছে, চাব পৰা ধান কেনেকৈ কাটে। গাড়ীখনে চলি আছে, বৰ্তমান লাইভ চলি আছে, আপোনালোকে চাওক। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আমি লাইভ দেখাই আছোঁ। এই গাড়ীখন যে আনিলি যে, হয়, এই গাড়ীখন ঘণ্টাত কিমান লয় ধান কাটিলে এবিঘা মাটিত? এইটো আমি মেক্সিমাম ধৰ 1 বিঘা মাটিত ধৰ মোটামুটি এইটো 2200 টকাকৈ লোৱা যায়। এবিঘা মাটিত 2200কৈ লয়? হয়, 2200কৈ লোৱা যায়। হয়, যদি কাৰোবাক যোগাযোগ কৰে? হয়, এইটো স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া যাব। হয়, অসমৰ ভিতৰত চুকে কোণে য'তে যাব লাগে, হয়, আমি যাবৰ কাৰণে প্ৰস্তুত আছোঁ। হয়, কাৰণ আমি এইটো বিজনেছৰ লাইনত অনা গৈছে। হয়, ধৰা আমাৰ য'তে গ'লেও ধৰা আমাৰ প্ৰফিট আছে। প্ৰফিট হয়। প্ৰফিটৰ কাৰণে আমি য'তে যাব লাগিলে আমি সাজু আছোঁ। তাৰমানে অসমৰ যিকোনো জেগাত যাই কিনে ধান কাটি দি আহিব? অসমৰ যিকোনো জেগাত চুকে কোণে য'তে যাব লাগে, হয়, আমি যাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া আছে। যোগাযোগ কৰিলে ৰাইজৰ সুবিধাৰ কাৰণে গাড়ীখন অনা গৈছে। হয়, কলকাতাৰ পৰা অনা গৈছে। হয়, বৰ্তমান গাড়ী চালু হৈ আছে, ধান কাটি আছে। একবাৰ দেখাই দিবা তুমি কেমেৰাত। হয়, মই দেখাই দিছোঁ। ইয়াত হয়, ধান কাটি আছে বৰ্তমান, চাওক বৰ বৰ ধুনীয়াকৈ ধান কাটি আছে। আৰু যদি ধৰা হ'ল এই গাড়ীখনে মানে এদিনত কিমান বিঘা ধান কাটে? মোটামুটি এদিনত তোমাৰ 40 বিঘা মাটি আমি কাটো। 40 বিঘা কৰি কাটি দিয়ে ন? আমাৰ হৈ যায় ধুনীয়াকৈ একদম হৈ যায় ন? তাৰপিছত আমাৰ ৰাইজৰো এইটো সুবিধা হয়, বহুত সুবিধা। হাজিৰা দিব নালাগে, ধান কাটা মাৰা একেলগে গোটাখিনি হৈ যায়। গোটাইখিনি হৈ যায়। গোটাখিনি হৈ যায়। হয়, হৈ যায় আৰু তোমাৰ এক্সট্ৰা কোনো তাৰমানে খৰচ নাই। খৰচ নাই, এটা খৰচতে হৈ যায়। এটা খৰচতে হৈ যায়। বিঘা 2200কৈ লোৱা হয়। বিঘা 2200কৈ লোৱা হয়। কিন্তু ৰাইজৰ সুবিধা, ৰাইজৰ সুবিধা হয়। হয়, এই গাড়ী বৰ্তমান চলি আছে আমাৰ, এই ধান হয়, কাটি আছে। ধান কাটি আছে। কেমেৰাটো তুমি এবাৰ দেখাই দিবা। নাই নাই, মই ধুনীয়াকৈ মই কেমেৰাটো পাব্লিকে চাই আছে, ফ'কাছ কৰি আছোঁ মই কেমেৰাটো বৰ্তমান। আমি গাড়ীখন ইমান দূৰৰ পৰা আনিছোঁৱে যিহেতু, হয়, এদিনৰ কাৰণে নহয়। এদিনৰ কাৰণে নহয়। তোমাৰ ছিজনটো আমাৰ গাড়ীখন ইয়াতে থাকিব। হয়, য'তে যাব লাগে আমি যাম। সেইটো কাৰণে অসুবিধা নাই। ঠিক আছে, খালি কণ্টেক্ট কৰিলেই হ'ল। ঠিক আছে, এড্ৰেছটো দিলেই হ'ল। ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ সকলোৱে কৰিবা। হয়, এই কমেণ্ট নকৰাকৈ নাথাকিবা, লাইক নকৰাকৈ নাথাকিবা। ঠিক আছে। যদি কাৰোবাৰ যোগাযোগ কৰিবলগীয়া আছে, বুবুলালি নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিলে হ'ল। এই ঘৰত যাই কিনে ধান কাটি দিব আপোনালোকৰ। হয়, কাটা মাৰা চব একেলগে হৈ যায়। ঠিক, একেলগে হৈ যায়। ঠিক আছে। খালি ধান বস্তাত ভৰোৱাটোহে কথা খালি। ঠিক আছে।
ঘূৰক বেছি অন্তৰৰ পৰা সকলো পাইপাল নেদেখা হ'ব এই ধানটো কেনেকৈ গাড়ীৰ পৰা ৰিলিজ হৈ আছে আপোনালোকে চাওক বাৰু পাব্লিকে কি সুন্দৰ লাগিছে কি সুন্দৰ লাগিছে ধানটো গাড়ীত লোড হয় কাটি থকা অৱস্থাতে লোড হয় লোড হোৱাৰ পিছত আকৌ ধানটো এজেগাত আলমত কৰা হয় পাইপেৰে আলমত কৰা হয় তো কিমান সুবিধা ৰাইজৰ কাৰণে আপোনালোকে চিন্তা কৰি চাওক ভিডিঅ'টো এটা লাইক কৰিব যদি ভাল লাগিছে সৰুকৈ এটা লাইক কৰি দিব ঠিক আছে শ্বেয়াৰ কৰিব কাৰোবাৰ যোগাযোগ আছে থাকিলে ফোন কৰিব ফোন কৰিব পানী থাকিলে ধান কটা চাব আহিছা এই মেচিনেদি কাটছে আজিকালি খেতিটো ভাল হ'ব এইবাৰ পৰা খেতি কৰিলে আৰু ধান আৰু হাজিৰা লগাব নালাগে আমাৰ লগত যোগাযোগ কৰিবি মেচিনেদি কটা স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে আজিকালি পইচাৰে হৈছে পইচাৰ হ'লেও এতিয়া ৰাইজৰ সুবিধা হৈছে ৰাইজৰ বহুত সুবিধা হৈছে খালি ধান বস্তাত ভৰাই দিলে হ'ল আৰু কিবা কবি ধান কটা চাব আহিছা আজিকালি মেচিনেদি কটা হৈছে ঘূৰবাহে লাগছে ধানৰ কামো কৰা ধানৰ কাম কৰোঁ কাৰণে অকল এটা কৰিলেতো নহ'ব নহ'ব এটা হেৰি দিন নচলে হয় এজন ভাল পেইণ্টাৰ হয় কথা হ'ল অসমত মই মানে খেতিও কৰোঁ আৰু যে গাড়ীখন অনা গৈছে ৰাইজৰ সুবিধাৰ কাৰণে কণ্ট্ৰেক্টৰ পৰা আনিছোঁ হয় কণ্ট্ৰেক্টৰ কাৰণে হয় আৰু ধৰ ৰাইজে কণ্টেক্ট কৰিলে নম্বৰ দিয়া আছে অসমৰ চুকে কোনে য'তে যাব লগা আমি প্ৰস্তুত আছোঁ হয় বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ধানৰ খেতি কেনে হৈছে হা ভাল হৈছে ঐ ইফালে চাইফালে কওঁ একবাৰ ভাল হৈছে বুলি কওঁ অঁ দে ঠিকে আছে ধান কেনেকৈ আনলোড কৰে আপোনালোকে চাওক